গতিকে আপোনালোকৰ জৰিয়তে আমাৰ আজি ইস্তাহাৰৰ কথাসমূহ, বক্তব্যসমূহ, আমাৰ অংগীকাৰসমূহ আমি জনসাধাৰণৰ ওচৰলৈ কঢ়িয়াই নিব বিচাৰিছো। মই ইস্তাহাৰত থকা কিছু বক্তব্য আপোনালোকক যথাৰ্থে পাঠ কৰি দিব বিচাৰিছো। অসমৰ জাতীয় পৰিষদ অসমৰ ৰাজনৈতিক দল ভাৰতীয় সংবিধানৰ শ্ৰুত অনুসৰি বৃহত্তৰ ভাৰতীয় মহাজাতিৰ অন্তৰ্গত বৃহত্তৰ অসমীয়া জাতিৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক আৰু তথা সাংস্কৃতিক অস্তিত্বৰ স্বাভিমান সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই দল গঠিত। অসম ৰাজ্যৰ ভৌগোলিক পৰিসীমাৰ অভ্যন্তৰত বসবাস কৰা সকলো স্থায়ী তথা বৈধ ভাৰতীয় লোকৰ সমমৰ্যাদা আৰু সম উন্নয়ন এই দলৰ কাম্য। দলে ভাৰতীয় সংবিধানৰ সংঘীয় ইউনিয়ন অফ ষ্টেটছ নীতিৰ আধাৰত ভাৰতীয় উদাৰ গণতান্ত্ৰিক গণৰাজ্য আৰ্হিৰ শাসন ব্যৱস্থা য'ত সকলো ৰাজ্যৰ মৰ্যাদা সমান সেই নীতিত বিশ্বাস কৰে। তাৰ বাহিৰে আমি সমস্যাসমূহ প্ৰথমে আমি দেখুৱাই দিছোঁ যে আমাৰ সমস্যাসমূহ কি ধৰণৰ আমাৰ দুয়োখন জিলাৰ আৰু সমাধানৰ বাবে আমি কি পদক্ষেপ গ্ৰহণ কৰিম সেই সম্পৰ্কত আমি আমাৰ অংগীকাৰসমূহ আগবঢ়াইছোঁ। আমাৰ অংগীকাৰসমূহ মই কৈ দিব বিচাৰিছোঁ যে অসমীয়া তথা ৰাজ্যৰ থলুৱা জনগোষ্ঠীসমূহৰ ভাষিক তথা সাংস্কৃতিক অস্তিত্ব তথা ঐতিহ্য সুৰক্ষাৰ প্ৰসংগ আমাৰ অগ্ৰাধিকাৰ বিষয় হ'ব। সংসদকে ধৰি সকলো প্ৰয়োজনীয় মঞ্চত এই বিষয়সমূহ উত্থাপনেৰে দাবী ৰূপায়ণ বা জনমত গঠনৰ প্ৰয়াস আমাৰ অব্যাহত থাকিব। দ্বিতীয়, অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা বিদেশী নাম কৰ্তন আৰু আইনী প্ৰক্ৰিয়াৰ বহিষ্কৰণ, অসমীয়াৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা, সীমান্ত সুৰক্ষা, এখন সম্পূৰ্ণ ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ, অসম চুক্তি অৱমাননা কা আইন বাতিলৰ দাবী সংসদত উপস্থাপন কৰা, অসম চুক্তিৰ ৫ আৰু ৬ নং দফা ৰূপায়ণ তথা ন্যায়াধীশ অৱসৰপ্ৰাপ্ত বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ কাৰ্যকৰীকৰণৰ হকে ৰাষ্ট্ৰীয় স্তৰত জনমত গঠনৰ আমাৰ লক্ষ্য হ'ব। ৩ নম্বৰ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত ইতিবাচক সিদ্ধান্তত উপনীত হ'বলৈ প্ৰচেষ্টা চলোৱা আৰু বিষয়টো সংসদত উপস্থাপন কৰাটো দায়িত্ব হিচাপে গণ্য কৰা হ'ব। ৪ নম্বৰ, ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু ভাৰতীয় নাগৰিকসকলৰ ৰাজনৈতিক সামাজিক সমস্যাসমূহ সমাধানৰ লগতে তেওঁলোকৰ মনত সৃষ্টি হোৱা সংশয়ৰ ভাৱ দূৰ কৰি সকলোকে লৈ বৃহত্তৰ অসমীয়া জাতিটো শক্তিশালী কৰাৰ অৰ্থে প্ৰচেষ্টা চলোৱাৰ অংগীকাৰ। ৫ নম্বৰ, নৰেন্দ্ৰ মোদী চৰকাৰে বিলুপ্তি ঘটোৱা অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা উভতাই অনাৰ হকে সংসদত দাবী উপস্থাপনৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়ক এই দিশত সন্মত কৰাৰ প্ৰয়াস কৰিম। ৬ নম্বৰ, বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ নেশ্যনেল ডিজাষ্টাৰ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ঘোষণা কৰোৱাৰ অৰ্থে প্ৰয়োজনীয় পদক্ষেপ ল'ম। ৭ নম্বৰ, অসমৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ মতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ কাৰিকৰী দিশৰ পুনৰ মূল্যায়নৰ দাবী শক্তিশালী কৰিম। দিবাং ভেলী বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডিৰ দাবী সংসদত উপস্থাপন কৰিম। লগতে সংসদীয় সমষ্টিটোৰ পশু পক্ষী বননিৰ সুৰক্ষা নিশ্চিতকৰণত গুৰুত্ব দিম। ৮ নম্বৰ, কৃষকক ফচলৰ উচিত মূল্য প্ৰদান, পথাৰত পানীৰ যোগান নিশ্চিতকৰণ, বানপানী খহনীয়াই উচন কৰা পৰিয়ালক ক্ষতিপূৰণৰ লগতে বিকল্প ভূমি প্ৰদানৰ পদক্ষেপ ল'ম। ৯ নম্বৰ, নিবনুৱা যুৱক যুৱতী আৰু মহিলাৰ আত্মসংস্থাপনৰ বাবে প্ৰতিটো সমষ্টিতে কৃষিভিত্তিক বজাৰ স্থাপন আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ ধ্বংসমুখী অৰ্থনীতি ৰক্ষা কৰিবলৈ উপাৰ্জনকাৰী সৃষ্টিৰ আঁচনি প্ৰস্তুত কৰিম। ১০ নম্বৰ, সংসদ এলেকা উন্নয়ন পুঁজি ধন, কৃষিকৰ্ম, কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগ স্থাপন, মৎস্য তথা পশুপালন আৰু উক্ত খণ্ডসমূহৰ উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিত ব্যয় কৰাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰা হ'ব। এই ক্ষেত্ৰত মহিলাৰ বাবে ২খন জিলাত ২টা বজাৰৰ আন্তঃগাঁথনি সৃষ্টিৰ লক্ষ্য ধাৰ্য কৰা হৈছে। ১১ নম্বৰ, চাহ শ্ৰমিকৰ মজুৰি মাহিলী ৪০০ টকালৈ বৃদ্ধিৰ দাবী সদনত উপস্থাপন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক এই দাবী পূৰণ কৰিবলৈ হেঁচা দিম। বয় বস্তুৰ মূল্য বৃদ্ধিয়ে চাহ শ্ৰমিকৰো জীৱন অসহনীয় কৰিছে। তেওঁলোকৰ উপযুক্ত শিক্ষা, স্বাস্থ্য, সামাজিক ন্যায় নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিম। বাগানত মহিলাৰ কলম কটা নিষিদ্ধ কৰা আৰু কলঘৰত শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰাটো আমাৰ লক্ষ্য হ'ব।